Hello friends, welcome to the channel. আপোনালোকে যিদৰে এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে মইও ঠিক তেনেদৰে এডিআৰ কাৰণে প্ৰিপাৰেচন চলাই আছো মইনো কি কিতাপ ফলো কৰি আছো কি কিতাপ পঢ়িছো কোন পৰা পঢ়িছো কোন কিতাপ সাবজেক্টৰ কাৰণে কোন কিতাপ টপিকৰ কাৰণে কোন কিতাপ ফলো কৰিছো সেই গোটেইখন কিতাপ আপোনালোকৰ লগত শেয়াৰ কৰিবৰ কাৰণে আজি মই ভিডিঅটো বনালো ভিডিঅটো সম্পূৰ্ণভাৱে চাব আৰু আপোনালোকে কি পঢ়িছে হেখিনি মোকো জনাব আৰু মইও আপোনালোকৰ আগত মই পঢ়া কিতাপখিনি বা কোপা পঢ়িছো হেখিনি আপোনালোকৰ আগত দেখাবৰ কাৰণে চেষ্টা কৰিছো প্ৰথমে অসমৰ পাৰ্টৰ কাৰণে অসমৰ গোটেই কথাখিনি যিমান যি কি আছে যিমান যি হেই আছে যিমান আছে সকলোখিনি এইখন কিতাপৰ দ্বাৰা কভাৰ হৈ যায় অসমীয়াৰ বুক শান্তনু কৌশিক বৰুৱা এইখন কিতাপত প্ৰায় গোটেইখিনি টপিকে কভাৰ হৈ যায় অসম জিকে গোটেইখিনি টপিকে কভাৰ হয় অসম জিঅ'গ্ৰাফিৰ পৰা ধৰি লৈ অসম হিষ্ট্ৰী অসম লিটাৰেচাৰ আৰু অসমৰ বহুখিনি কথা এইখন কিতাপৰ পৰা জানিব পৰা যায় কিন্তু অসমৰ ইকনমি আৰু পলিটিৰ বাবে আপোনালোকে বেলেগ কিতাপ ফলো কৰিব লাগিব ইয়াত ইকনমি আৰু পলিটি নাপাব ইয়াত বহুতখিনি টপিক কভাৰ হৈ যায় এইখন কিতাপৰ দ্বাৰা তো মই এইখন কিতাপ পঢ়ি আছো প্ৰায় নোটছ বনোৱা হৈ গৈছে প্ৰায় কমপ্লিট নোটছ বনাই আৰু অসমৰ কাৰণে মই আৰু এখন কিতাপ পঢ়ি আছো সেইখন হৈছে শৈলেন বৈশ্যৰ অসম সাধাৰণ জ্ঞানৰ পৰিচয় এইখন কিতাপ খুব ভাল কিতাপ এইখন কিতাপত গোটেইখিনি টপিকে কভাৰ কৰা আছে বিশেষকৈ অসমৰ ভূগোল আৰু অসমৰ অৰ্থনীতি আৰু অসমৰ ৰাজনীতি এই টপিককেইটা বহুত সুন্দৰভাৱে ইয়াত দিয়া আছে আপোনালোকে এইখন কিতাপ পঢ়িব পাৰে আৰু অসমৰ সাম্প্ৰতিক ঘটনা কাৰেণ্ট এফেয়াৰ্ছৰ বাবে মই শান্তনু কৌশিক বৰুৱাৰ নতুনকৈ ওলোৱা এইখন কিতাপ পঢ়ি আছো ইয়াতে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ এৱাৰ্ড সেইখিনি খুব ধুনীয়াকৈ দিয়া আছে সেইখিনি আপোনালোকে পঢ়িব পাৰে এইখন কিতাপ ভাল কিতাপ খুব ইয়াত ভাৰতৰো আছে প্ৰায়খিনি বস্তু ইয়াত পোৱা আছে স্পৰ্টছৰ বিষয়ৰ পৰা ধৰি গোটেইখিনি ইণ্ডিয়ান জিকে কাৰণে চবে পঢ়াৰ এইখন কিতাপ ময়ো পঢ়ি আছো এইখন কিতাপখন পঢ়িবলৈ টান হয় কিন্তু হ'লেও পঢ়ি আছো গোটেইখিনি টপিকে এইখন কিতাপত আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফিকৰ ধৰি ইণ্ডিয়ান পলিটিক্স ধৰি গোটেইখিনি ইয়াতে আছে আৰু এখন কিতাপ পঢ়ি আছো মই ইণ্ডিয়ান ইণ্ডিয়ান জিকে কাৰণে সেইখন হৈছে আৰিহান্তৰ মনোজ পাণ্ডেৰ জেনেৰেল নলেজ এইখন কিতাপত বহুতখিনি কথা আছে এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে আৰু ইংলিছৰ পাৰ্টটোৰ কাৰণে মই পঢ়ি আছো এছ.পি. বক্সিৰ জেনেৰেল ইংলিছ অবজেক্টিভ জেনেৰেল ইংলিছ এইখন কিতাপ খুব সুন্দৰ কিতাপৰ চবেই ৰিকমেণ্ড কৰে এইখন কিতাপটো আপোনালোকে পঢ়িব পাৰে প্ৰায়খিনি গোটেইখিনি টপিকে কভাৰ হৈ আছে আপোনালোকে এইখিনি পঢ়িব পাৰে এইখন কিতাপ আৰু ষ্টেটিষ্টিকৰ কাৰণে মই এখন কিতাপ পঢ়ি আছো সেইখন হৈছে এইখন ষ্টেটিষ্টিকে অংকিত ভাটি ছাৰৰ ইউটিউবত আপোনালোকে এটা চেনেল পাব ৰোজগাৰীত অংকিত বুলি সেই তাৰে এইখন পাব্লিকেশ্যন হয় তেখেতলোকে মানে এইখন পাব্লিছ কৰিছে কিতাপখন পাব্লিছাৰ ৰোজগাৰ পাব্লিকেশ্যন এইখন কিতাপ আপোনালোকে ফ্লিপকাৰ্ট নহ'লে এমাজনত পাই যাব বহুত ইজিলি ইয়াতে ষ্টেটিষ্টিকৰ গোটেইখিনি টপিকে কভাৰ কৰা আছে আপোনালোকে এইখন কিতাপ মানে হয়তো ষ্টেটিষ্টিকৰ কাৰণে বেলেগ নপঢ়িলেও হ'ব আৰু এখন কম্পিউটাৰৰ কাৰণে মই কিতাপ পঢ়ি আছো সেইখন হৈছে
কম্পিউটাৰ এৱাৰনেছ বুলি আৰিহান্ত এখন কিতাপ পঢ়িলে কম্পিউটাৰৰ কাৰণে বেলেগকৈ একো পঢ়িব নালাগে তো এইখিনি আছিলে মোৰ বুক লিষ্টখিনি আপোনালোকৰখিনিও পাৰিলে জনাব কি কি আপোনালোকে পঢ়ি আছে আৰু ছ'চিয়েল চায়েন্সৰ কাৰণে মই সেবাৰ বুকখিনি ফলো কৰি আছো সেবাৰ 6 to 10 যিবিলাক বুক আছে সেইবিলাক মই ফলো কৰিছো এইবিলাক বিষয়ে নিমিলি পঢ়ি আছো ইয়াত বহুতখিনি কথা জানিব পৰা যায় গোটেইখিনি কথা ইয়াতে সোমাই আছে ছ'চিয়েল চায়েন্সৰ এইখিনি পঢ়ি পেলাই যদি বেলেগ পঢ়ে আপোনালোকৰ বহুত সুবিধা হ'ব মোৰ ওচৰত গোটেইখিনি আছে 6 পৰা 10 লৈকে ছ'চিয়েল চায়েন্স তো এইখিনি আছিলে মোৰ বুক লিষ্ট আৰু আপোনালোকেও কমেণ্ট কৰি জনাব আপোনালোকেও কেনেকুৱা কি পঢ়ি আছে বা কি কিতাপ পঢ়িলে ভাল হ'ব আৰু মই আসাম হিষ্ট্ৰী ষ্টাডি ইনচাইডৰ এটা পেইড কোৰ্চ লৈ পেলাই পঢ়ি আছো তাত খুব সুন্দৰকৈ পঢ়ায় মৃদুল ছাৰে আপোনালোকেও যদি পঢ়িব বিচাৰে কোৰ্চটো পাৰচেছ কৰিব পাৰে খুব সুন্দৰকৈ বুজায় আজিলৈ ইমানে থেংক ইউ সকলোৱে ভালকৈ পঢ়ি থাকক ময়ো পঢ়ি যাওঁ কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰিপাৰেশ্যন কিমান আগবাঢ়িছে কি কথা থেংক ইউ